তো নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ আন এটা নতুন ভিডিঅ'লৈ আৰু এইখন যে মোৰ পিছপিনে দেখিছে এইখন হ'ল নতুন এখন কেফে আৰু ইয়াতে আছে মোৰ চিনাকি এজন ভাই আৰু হি কুক হিচাপে কাম কৰি আছে ইয়াতে ৰব চিনাকি কৰাই দিম আৰু ইয়াতে এনেকুৱা কিছুমান বস্তু আছে চাই মানে ইমানেই ভাল লাগিল আচলতে মই প্ৰথমবাৰ দেখিছোঁ ক'ব গ'লে যেনেকুৱা লাইট এই লাইটবোৰে হওক বা কিছুমান ডিজাইন আছে ডিজাইন মানে কি ফটো তো তেনেকুৱা আৰু ইফালে আছে অলপমান ডিজাইন কৰিছে আৰু তো এইবিলাক যিমান আছে মানে সজাই থৈছে ধুনীয়াকৈ তো ইয়াতে আহি এই লাইট জ্বলি গ'ল এই ভাইয়ে ধুনীয়াকৈ লাইট জ্বলাই দিলে আৰু নিয়ম অনুসৰি ইয়াতে যিহেতু আহিছোঁ কিবা অলপ খাব লাগিব তথাপি ইমানবিলাক আছে আইটেম তথাপিও কিবা এটা খাম না কি আৰু যিয়ে বনাব মানে ভাইজনৰ অলপমান বিষয়ে জানো হওক এতিয়া তুমি কোৱা তুমি ক'ত মানে এক্সপিৰিয়েঞ্চ কৰিছা মানে ক'ত শিকিব গৈছিলা মানে অসমতে নে অসমৰ বাহিৰত গুৱাহাটীত মই প্ৰথম ফেঞ্চি বজাৰত কৰিছিলোঁ ফেঞ্চি বজাৰত মোক 2 বছৰ ৰাখিলে তাৰপিছত মই দিল্লীত গ'লোঁ দিল্লীত যাই কিনে তন্দুৰীৰ কাম শিকিব গৈছিলোঁ শিকাওঁতে মোক 2 বছৰ থাকিলোঁ তাৰ পৰা মই কেৰেলাত গ'লোঁ কেৰেলাত 2 বছৰ আছোঁ চাউথ ইণ্ডিয়ানৰ কাম শিকিব গৈছিলোঁ তাৰপিছত তাৰ পৰা ট্ৰেন্সফাৰ হৈ কিনে মই হেৰিত আহিলোঁ মুম্বাইত থাকিলোঁ 6 মাহমান তাৰপিছত মোক কয়ম্বটৰত খেদালে কয়ম্বটৰত মোৰ চাউথ ইণ্ডিয়ানৰ কাম পূৰা পাৰফেক্টলি হৈছে আৰু মোক 8 বছৰমান আছোঁ 8 বছৰৰ পিছত এতিয়া আৰু এগেইন গুৱাহাটীত আহিছোঁ আৰু যে আপোনালোকে যে দেখে কিছুমান ডিছ বনালে কিবা কিবি বনালে মানে যিখিনি আমাৰ শাক পাচলি আছে বহুত ডিজাইনত ধুনীয়াকৈ বেলেগ ষ্টাইলত কাটে আৰু সেইটো ষ্টাইল কিয় কাটে মানে ষ্টাইলত কিয় কাটে আৰু এই যে কিছুমান কটা যিখন আমাৰ সেই থাকে কাটিং বৰ্ড আৰু কাটিং বৰ্ডৰো কিছুমান ভাগ আছে এই ভাইয়ে ক'ব তোমাৰ কাটিং বুলি ক'লে নহয় কাটিং বৰ্ডৰো ভাগ আছে আমাৰ 3খন কাটিং বৰ্ড আছে তো 3খনতে তাৰমানে কি বেলেগ ডিফাৰেঞ্চ আছে তোমাৰ সেই ডিফাৰেঞ্চটো কি এনেকুৱা হোৱাইট কাটিং বৰ্ডত তুমি চিকেন কাটিব নোৱাৰা ভেজিটেবল কাটিব নোৱাৰা তোমাৰ অনলি ফ্ৰুট আহিব আৰু যোনখন তোমাৰ গ্ৰীণ কাটিং বৰ্ড আছে সেইখনত তুমি অনলি চব্জি কাটিব লাগিব ভেজিটেবল আৰু ৰেড কাটিং বৰ্ডখনত তোমাৰ অনলি চিকেন তাৰ বাহিৰে তুমি বেলেগ বস্তু কাটিব নোৱাৰা আৰু এখন য়েল্ল' কাটিং বৰ্ড আছে এইটো তোমাৰ য়েল্ল' চালাড বুলি এটা আছে সেই চালাডটো কাটিবৰ কাৰণে সেইখন কাটিং বৰ্ড ইউজ কৰা হয় আৰু এতিয়া ভেজিটেবল যিখিনি কাটিং কৰে তোমাৰ ভেজিটেবলৰ ধৰা তুমি চিলি চিকেন বনালা চিলি চিকেনত তোমাৰ ডাইচ কাটিং লাগিব তুমি যদি নুডলছ বনোৱা তো নুডলছত তোমাৰ স্লাইচ কাটিং লাগে আৰু তুমি যদি হেৰি বনোৱা ফ্ৰাইড ৰাইচ বনোৱা বা পিঁয়াজ এটা শ্বপিং কৰি তুমি যদি গ্ৰেভিৰ আইটেম এটা যদি বনাব যোৱা তোমাক তেতিয়া লাগিব ফাইন শ্বপিং আৰু ইয়াতে আহি দুটা এটা নজনা কথা শিকিলোঁ মানে সুধিও ভাল লাগে শুনিও ভাল লাগে এইবিলাক কথা আৰু এতিয়া আহিছোঁ মানে পাকঘৰলৈ আৰু ইফালে দাদী আছে দাদী মানে চেফ দাদী আৰু কি বনাই আছে দাদী এই চাওমিন বনাই আছোঁ চাওমিন তোমালোকৰ এইফালে চাওমিন চাই দিছে ধুনীয়াকৈ আৰু ইফালে আমাৰ ভাগিন কেনে খাব লাগে এতিয়া আৰু এই ভাই লৈ আহিছে মানে তাৰ বোলে এইখন ড্ৰিম কাৰ ষ্টুডিঅ' বা গাড়ী চাড়ী ধোৱা পাৰি চব না আৰু এই কি কৰি আছে আৰু ইয়াক ধোৱাৰ পিছত কেনে চাফা লগা হ'ব আপুনি ইনকে গা ধুবা আৰু যিহেতু সেইটো হাইৰোড আৰু হাইৰোডৰ লগতে আছে আৰু ইয়াতে বহি অকণমান চাই আছোঁ গাড়ী চাড়ীবিলাক চাই আছোঁ তথাপি আৰু ইয়াতে কিছুমান বস্তু এনেকুৱা ভাল লাগিছে আৰু ক'ব গ'লে যেনেকুৱা এই লাইটবিলাকে হওক কিবা হওক মানে গোটেই বেম্বু টাইপ হৈ গৈছে আৰু বাঁহৰ ধুনীয়াকৈ ডিজাইনটো কৰিছে আৰু এইবিলাক লাইট জ্বলাই ৰাতি লাইটটো অলপ জ্বলাই দিয়া বাহ তো আপোনালোকে ইমান দেখা নাপায় ৰাতি অলপমান বেলেগ লাগিব এই দিনত যে চাৰিওফালে পোহৰ পৰি আছে মজা লাগিছে কিবা এটা আৰু ইয়াৰে সন্মুখত আছে হাইৰোডটো আৰু হাইৰোডটো যদি অলপমান দেখাই দিওঁ মানে ক'ব গ'লে বঙাইগাঁৱৰ পৰা যদি আহে আপোনালোকে বঙাইগাঁৱৰ পৰা আহিলে সৰ্বক যিখন অভাৰব্ৰিজ আছে অভাৰব্ৰিজখন পাৰ হ'লেই ইফালে লেখা থাকিব হট 6 বুলি আৰু এইটো যে হাইৰোডটো আছে হাইৰোডৰ পৰা এনেকৈ যাব লাগিলে তো বৰপেটাৰত গুৱাহাটী পাব ইফালে আৰু এইকেইদিন চবফালে খানাই চলি আছে কিন্তু আমি খানাই দিয়ক মানে পইচা পাতিও নাই এনেকৈ যিহেতু যাই আছোঁ আৰু এইখিনি অলপমান ঘূৰোঁ এনে বহুত দিন টাউন ফালে অহা নাই এইখিনি আমাৰ টাউন আৰু এইফালে চাওক চব জুবিনদাৰ ছবি কি ধুনীয়া লাগিছে নহয়নে এইটো হ'ল ৰাস্তা আৰু এইফালে জুবিনদা জয় জুবিনদা আৰু এনেকৈ আহিবলৈ আমাৰ জন ভাইৰ দোকান তো ধুনীয়াকৈ দোকানখনলৈ আহিছোঁ এতিয়া আছে জন ভাই কেনে খবৰ বহুত দিনৰ মূৰত আৰু যিহেতু চুলি কাটি আছে এইফালে দাদা আছে বোলে হেল্ল' দাদা কেনে খবৰ ভাল বা বেলেগ ষ্টাইলিছ কি ষ্টাইল এইটো কোৰিয়ান এতিয়া যিহেতু মই বহুত দিন চুলি কটা নাই সেইকাৰণে বহুত দিনৰ মূৰত ভাইক লগ পালোঁ মানে জন ভাই তাতে আহিছোঁ ধুনীয়াকৈ এতিয়া চুলি কাটো আৰু মোৰ যিহেতু দীঘল হৈছে আৰু এইফালে আছে আমাৰ ভাই মানে কি আৰু ভাগিন তই কাটবি নেকি নাকাটো তো বহুত দিন যিহেতু কটা নাই চুলি এতিয়া কাটি লওঁ মানে অলপমান ষ্টাইল অলপ দাড়ি চাড়ি যিহেতু লাম্বা হৈছে মানে চুলি দীঘল হৈছে আৰু এতিয়া জোন ভাই তাতে চুলি কাটিম